নমস্কাৰ, আপুনি চাই আছে ভইচ 365। মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলা কংগ্ৰেছ সভাপতি ৰাজীৱ হক ডাঙৰীয়াৰ ঘৰত। মই তেখেতৰ সৈতে কিছু বাৰ্তালাপ কৰিম। আগন্তুক বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত ভৱানীপুৰ সৰ্বক সমষ্টিত কেনেদৰে প্ৰস্তুতি চলাব আৰু প্ৰাৰ্থিত্ব কেনেধৰণৰ প্ৰদান কৰিব, এই বিষয়ে মই সবিশেষ জানিবলৈ যত্ন কৰিম। পোনে পোনে মই ৰাজীৱ হক ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। কি ক'ব, এইবাৰ ভৱানীপুৰ সৰ্বক সমষ্টিত কেনেদৰে আপোনালোকে প্ৰস্তুতি চলাব? নমস্কাৰ। এইবাৰ আমি ভৱানীপুৰ সৰ্বক সমষ্টিত আমি কংগ্ৰেছ ইতিমধ্যে আমি সাজু নিৰ্বাচনৰ বাবে, আৰু আমি ইয়াতে আমাৰ দল একদম গ্ৰাছৰুটৰ পৰা আমি শক্তিশালী কৰি আনিছোঁ। আমাৰ বুথ কমিটিসমূহ আমি কৰিছোঁ, BLA খিনি আমি দিছোঁ, লগতে আমাৰ মণ্ডল কমিটি, ব্লক কমিটি সকলোখিনি আমি ইতিমধ্যে সাজু। আজিও আমাৰ BLA বুথ কমিটি এইবিলাক লৈ এটা ট্ৰেইনিং প্ৰগ্ৰাম এটা হৈ আছে সাহিত্য ভৱনত, অলপ পিছত আৰম্ভ হ'ব। আমি সম্পূৰ্ণৰূপে ইয়াতে সাজু, আৰু আমি কংগ্ৰেছ দলে অনাগত দিনত ভৱানীপুৰ সৰ্বকত প্ৰাৰ্থিত্ব প্ৰদান কৰাটো আমি বিচাৰোঁ। ভোটাৰ ৰাইজৰ ওচৰত ভোট খুজিব, শ্লোগানটো কি থাকিব, আচলতে কি লৈ ভোট খুজিব? আজি চাওক, সমস্যা 101টা আছে। এই চৰকাৰে কোনো সমস্যাই সমাধান কৰাৰ ৰাস্তাত আগবঢ়া নাই। আজি মূল্য বৃদ্ধি কওক, নিবনুৱাৰ সমস্যা কৰক, আজি কৰাপশ্যনৰ কথা কওক, সকলোখিনি বৃদ্ধি পাইছে এই চৰকাৰৰ দিনত। তেওঁলোকে যিখিনি শ্লোগান লৈ আজি আহিছিল চৰকাৰলৈ, আপোনালোকে হয়তো আপোনালোকৰ যদি আগত ৰেকৰ্ডিং আছে, আপোনালোকে ওলালে চাব পাৰিব যে আজি গোটেই অসমত এই ঠিক একে ৰূপত আমাৰ বৰপেটা ৰোডতো ডাঙৰ ডাঙৰ হোৰ্ডিং লগাইছিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফটো লগাই, যে 24 ঘণ্টা বিজুলী দিব, ৰাস্তা ঘাট উন্নয়ন কৰিব, এনেকৈ বিভিন্ন ধৰণৰ তেওঁলোকে শ্লোগান তেওঁলোকে ডাঙৰ ডাঙৰ হোৰ্ডিং লগাই এইবিলাক লগাইছিল, আৰু ৰাইজক তেওঁলোকে এটা আশ্বস্ত কৰিছিল যে আমি চৰকাৰ হ'লে এইখিনি কাম কৰিম। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, তাৰে 5% কামো তেওঁলোকে যোৱা 10 বছৰত কৰিবলৈ সক্ষম নহ'ল। সেইকাৰণে এইবাৰ ৰাইজে সেইটো সিদ্ধান্ত ল'ব, আৰু আমি যিখিনি আমাৰ ফিডবেক পাই আছোঁ, ৰাইজ এইবাৰ বিকল্প এটা চৰকাৰৰ বিচাৰি আছে। আজি BJPয়ে যিখিনি মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি যিখিনি তেওঁলোকে যেতিয়া আহিছিল চৰকাৰত, তাতকৈ 8 দিনৰ নামত মূল্য বৃদ্ধি দুগুণ কৰিছে, নিবনুৱা দুগুণ হৈছে। সেইকাৰণে ৰাইজে এইবাৰ এই চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰি আছে, আৰু এইটোৱে আমাৰ ৰাইজৰ মাজত আমি এইখিনি কথাই আমি লৈ যাম যে আজি কেনেকৈ আজি 1200 টকাৰ অৰুণোদয় দি আজি গেছ চিলিণ্ডাৰৰ দাম 1000 টকা কৰি দিছে। আজি মিঠাতেলৰ দাম 100 টকাৰ পৰা 220 টকা কৰি দিছে। কেৱল তেওঁলোকে এটা কথাই কয়, আপোনালোকে চাব যে BJP যে আমি অৰুণোদয় দিছোঁ, কিন্তু একফালেদি দি এটা কথা আছে নহয়, যে চামুচেৰে দি বেলচা দি লৈ গৈ আছে। সেই কথাটো ইতিমধ্যে ৰাইজে বুজি পাইছে, আৰু তাৰে বিস্ফোৰণ এইবাৰ নিৰ্বাচনৰ দ্বাৰা হ'ব। আপোনালোকে নিৰ্বাচনৰ ভোটৰ দ্বাৰাই ৰাইজে বুজাই দিব। এইটো চাওক, কংগ্ৰেছত সংখ্যালঘু সংখ্যাগৰিষ্ঠ নাই, এইটো যাৰ উইনিং কেপাচিটি বেছি আমি তাকে আগবঢ়াই দিওঁ। সৰ্বগত আমাৰ 3জন ইতিমধ্যে টিকেট প্ৰত্যাশী আবেদন কৰিছে, আৰু দলে তাৰ ভিতৰত যাকে দিয়ে আমি সৰ্ব সমষ্টিৰ সকলো কৰ্মী সাজু তাক লৈ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে। এতিয়া কাম কাজৰ ক্ষেত্ৰত এইটো ভোটাৰ ৰাইজে বিবেচনা কৰিব, আমি এইটো তেওঁলোকৰ ওপৰত এৰিছোঁ। আৰু বাকী ধৰক কংগ্ৰেছ দল আপোনালোকে জানে যে হাইকমাণ্ডে যিটো সিদ্ধান্ত লয় আমি সেই সিদ্ধান্তৰ লগতে আমি থাকিব লাগিব, কিন্তু তাৰ আগত আমি হাইকমাণ্ডক আমাৰ যিখিনি কৰ্মীসকলৰ যিখিনি মনৰ কথা আমি এইখিনি জনাইছোঁ। আমি বিচাৰিছোঁ যে এইবাৰ ভৱানীপুৰ সৰ্বক সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰক। হয়, CPMৰ লগত মিত্ৰতা আছে, তেওঁলোকক যদি ভৱানীপুৰ বাদে বেলেগ কোনো সমষ্টি দিব পাৰে, যেনেকৈ যোৱাবাৰ আমি ইয়াতে কংগ্ৰেছ দলে এই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক আমাৰ হাইকমাণ্ডে এলায়েন্সৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। আমি সকলোৱে মিলিজুলি তেওঁক আমি বিপুল ভোটত ইয়াতে জয়ী কৰাইছিলোঁ। ঠিক একেদৰে যদি এইবাৰ আমি বিচাৰিছোঁ ইয়াতে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিয়ক। CPMৰ লগত আমি কোৱা নাই যে সেইটো এলায়েন্সটো ভাঙিব লাগে। CPM দলক তেওঁলোকে বেলেগ ক'ৰবাত আমি বিচাৰিছোঁ, যে হয়তো ওচৰ চুবুৰীয়া মানাছ বা বেলেগ সমষ্টি আছে, এইবিলাক এটা আলোচনাৰ মাধ্যমত শেষত হাইকমাণ্ডৰ যিটো সিদ্ধান্ত আমি সকলোৱে সেইটো সিদ্ধান্ত মানিম। কিন্তু আমি ইয়াত কংগ্ৰেছৰ কৰ্মী হিচাপে আমাৰ মনৰ কথাটো আমি হাইকমাণ্ডক জনাইছোঁ। আজি আমি বিচাৰিছিলোঁ যে যোৱাবাৰো ইয়াতে ৰঞ্জিত দাস ডাঙৰীয়াই প্ৰাৰ্থিত্ব আগবঢ়াওক, কিন্তু তেওঁ হয়তো ইয়াতে আজি আমাৰ কংগ্ৰেছ মিত্ৰজোঁটৰ যি শক্তি, সেই শক্তি চাই তেখেত পাঠশালা বজালিলৈ গ'লে।
আমি এইবাৰো বিচাৰি আছো হ'ব তেখেত আগবঢ়াওক, সেইটো লৈ আমাৰ কোনো কথা নাই। আমি কংগ্ৰেছ দলে আমাৰ এই এই ভবানীপুৰ সৰ্বগত আমাৰ সংগঠন শক্তিশালী, আমি ইয়াতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু জিকিম। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বহু কংগ্ৰেছ দলত খহনীয়া কিন্তু আৰম্ভ হৈছে। ভূপেন বৰা ডাঙৰীয়াও আৰু তেখেতৰ লগত আৰু এজন পদত্যাগ কৰিছে। এই সন্দৰ্ভত এই ক্ষেত্ৰত কি ভবানীপুৰ সৰ্বক সমষ্টিতো প্ৰভাৱ পৰিব নেকি, যে কংগ্ৰেছ দল মানুহে ত্যাগ কৰিব, কংগ্ৰেছ দল মানুহে প্ৰত্যাহাৰ কৰিব? আৰু এটা মূল কথা হ'ল, যি যোৱা 5 বছৰ বিধায়ক হিচাপে মনোনন্দ তালুকদাৰ আছিল, এই মানাহ সংযোগী যি বৰপেটা ৰোড টু মানাহ সংযোগী যি মানে মুখ্য পথ, এতিয়ালৈকে কিন্তু মেৰামতি কৰা নাই। ৰঞ্জিত দাসে কৈছে যে তেখেতে যোৱা 5 বছৰ ভবানীপুৰ সৰ্বক সমষ্টি, আগতে সৰ্বক সমষ্টি আছিল, তাৰে যে ভুল কৰিছে বুলি কৈছে। এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া দিব? এতিয়া চাওক, আজি ভূপেন বৰা ডাঙৰীয়াই তেওঁ যোৱাকালি ৰেজিগনেশ্যন দিছে, হাইকমাণ্ডৰ লগত কথা বাৰ্তা চলি আছে, এইবিলাকত আমি নোসোমাওঁ। কিন্তু আপুনি চাওক যে আজি ভবানীপুৰ সৰ্বক সমষ্টিৰ পৰা কিন্তু কোনো এজন কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা নাই ইতিমধ্যে। আপোনালোকে এইটো নিশ্চয় দেখিছে। হয়, যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ এজন AP মেম্বাৰ এজন গৈছিল বিজেপিত, কিন্তু সেইটো তেওঁক প্ৰেছাৰ ক্ৰিয়েট কৰি তেওঁৰ নামত আপোনালোকে যদি ৰেকৰ্ড চায়, দীৰ্ঘদিন বৰপেটাৰ থানাত এটা কেছ দি তেওঁৰ ভায়েকৰ নামত এনেকৈ বিভিন্ন ধৰণে প্ৰেছাৰ ক্ৰিয়েট কৰি এই মানুহজনক লৈছিল। তেওঁলোকে আমাকো বহুবাৰ আহি জনাইছিল, আমিও যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিছিলোঁ, সেইটো বেলেগ কথা। আৰু বাকী মানাহ সংযোগী যিটো দলং, সেইটো ৰঞ্জিত দাস ডাঙৰীয়াই কৈছিল যে 2026-ত ইয়াতে বিজেপিৰ বিধায়ক হ'লে সেই দলংটো এই ৰাস্তাটো নিৰ্মাণ হ'ব। কিন্তু আপুনি হয়তো অফিচিয়েল ডাটা চাব পাৰে যে ইতিমধ্যে এই ৰাস্তাটোৰ টেণ্ডাৰ ইতিমধ্যে হৈ গ'ল। তাৰ আগতে 2026-ৰ আগতে এইটো ৰাস্তাৰ কাম আৰম্ভ হৈছে। সেইকাৰণে মই ভাবোঁ যে এইবিলাক কথা লৈ আৰু এই কামৰ মাজত এইটো কোনো সমন্বয়তা নাই। কামটো নিজৰ ৰাস্তাত হৈ থাকিব, কিন্তু ৰাইজে এইবাৰ বিচাৰিছে যে সৰ্বক ভবানীপুৰত পুনৰবাৰ কংগ্ৰেছ দলৰ এটা বিধায়ক হওক। যিহেতু কংগ্ৰেছ দলে চৰকাৰ কৰিব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, সৰ্বক ভবানীপুৰ যাতে পিছ পৰি নাথাকে, ৰাইজে সেইখিনি বিচাৰিছে।